বিল্ডিঙৰ কাম ইতিমধ্যে আৰম্ভ হৈ গ'ল বিধায়ক ছাৰৰ নেতৃত্বত। আৰু আমাৰ এইখন যিখন ৰাস্তা অহাকালি আমাৰ এইটো আধাৰশিলা স্থাপন হ'ব। বিধায়ক ছাৰে ফিটা কাটি এই ৰাস্তাখন উন্মোচন কৰিব। আমাৰ এই 5 মাইল বুলিয়ে নহয়, এইখন ৰাস্তাৰ লগত নপাম বৰঘাটৰ পৰা আৰম্ভ কৰি চকীঘাটৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কৃষক কৰ্মৰাজিৰ লগত জড়িত থকা ব্যক্তিসকল, আমাৰ 5 মাইল এই বজাৰটো হ'ল আমাৰ এই অঞ্চলৰ কাৰণে এটা আমাৰ যিটো নেকি অনুষ্ঠান, যিটো অনুষ্ঠানৰ লগত এই বজাৰৰ লগত আমাৰ সামগ্ৰিক উন্নয়নখন জড়িত হৈ আছে। য'ত নেকি আমি আজি চৰ-চাপৰিত যিখিনি শাক চব্জি যিখিনি হয়, আমাৰ অঞ্চলত যিখিনি হওক, সদায় নৈমিত্তিক দিনত আমাৰ এই বজাৰখনতে আমাৰ বেচা কিনা হয়। আমাৰ তেজপুৰ টাউনৰ পৰা বেপাৰীবিলাক আহে, ইয়াৰ পৰা শাক চব্জি বিভিন্ন ধৰণৰ মাছ সেইবোৰ লৈ যায়। গতিকে এইখন হ'ল এখন আমাৰ উন্নয়নৰ মূল কেন্দ্ৰবিন্দু। আৰু এই কেন্দ্ৰবিন্দুটোৰ লগত এই ৰাস্তাটো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। এই ৰাস্তাটোৰ জৰাজীৰ্ণ অৱস্থা ডিলিমিনেশ্যনৰ আগতে জৰাজীৰ্ণ হৈ আছিলে। টেকনিকেল কাৰণত অলপ দেৰি হ'ল, পলম হ'ল যদিও বিধায়ক ছাৰৰ নেতৃত্বত আচলতে এখন সমষ্টি ডিলিমিনেশ্যনৰ পিছত নতুনকৈ যিবোৰ পঞ্চায়ত হওক বা গাঁৱে হওক নতুনকৈ সমষ্টিত অন্তৰ্ভুক্ত হয়, তেতিয়া কিছুমান ক্ষেত্ৰত অলপ টেকনিকেলি অসুবিধা থাকে। সেই টেকনিকেলি অসুবিধাৰ কাৰণে বিধায়ক ছাৰে হয়তো অলপ পলম হ'লেও বিধায়ক ছাৰৰ যিটো বলিষ্ঠ পদক্ষেপ, এই পদক্ষেপত এই টেকনিকেল অসুবিধাখিনিও উফৰাই তেখেতে অহাকালি আমাক এই ৰাস্তাখন আধাৰশিলা উন্মোচন কৰিব। উন্মোচন কৰি আমাৰ এই ৰাইজৰ কাৰণে এই ৰাস্তাখন আমাক মোকলাই দিব। তাৰ কাৰণে মই বিধায়ক ছাৰক 5 মাইলবাসী হৈ পেলাই, এই বৃহত্তৰ অঞ্চলৰ হৈ পেলাই মই বিধায়ক ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে চাওক, আমাৰ এইখন যিখন খেলপথাৰ, এইখন খেলপথাৰত আমি য'ত এতিয়া থিয় হৈ আছোঁ, এইটো খেলপথাৰ বহু দিনৰ আগৰ খেলপথাৰ। আমাৰ জীয়াবৰণী গৰাখনীয়ে এই অঞ্চলখন যেতিয়া জুৰুলা কৰে, তাৰ লগতে আমাৰ এই খেলপথাৰখনো জুৰুলা কৰিছিলে। এই খেলপথাৰখনত আমাৰ ফুটবল খেল প্ৰতিযোগিতাবোৰ হৈছিলে। অসম বেচিছেই নহয়, নৰ্থ ইষ্টৰ ভিতৰত এইখন খেলপথাৰ আছিলে। আৰু ইয়াত বিষ্ণুজ্যোতি সুবৰ্ণী ফুটবল প্ৰতিযোগিতাখন ইয়াতে অনুষ্ঠিত হৈছিলে। আজি সেই খেলপথাৰখন এই জৰাজীৰ্ণ